নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ জিঅ'গ্ৰাফিৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ফাৰ্ষ্ট চেপ্টাৰৰ সকলোবোৰ দীঘল প্ৰশ্ন উত্তৰ আলোচনা কৰিম প্ৰশ্ন উত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই তেন্তে এইটো ভিডিঅ' ডেসক্ৰিপশ্যনত সেইটো ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ কোৱেশ্চন নম্বৰ 1 ভূগোল বিজ্ঞানৰ সংজ্ঞা লিখা আৰু ইয়াৰ পৰিসৰ সম্পৰ্কে চমু আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 2 ভূগোল বিজ্ঞান বুলিলে কি বুজা ভূগোল বিজ্ঞান অধ্যয়নৰ আৱশ্যকতা ব্যাখ্যা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 3 ভূগোল বিজ্ঞানৰ মুখ্য ভাগ দুটা কি কি দুয়োটা ভাগৰ আলোচ্য বিষয়ৰ ওপৰত চমু আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 4 প্ৰাকৃতিক ভূগোল বুলিলে কি বুজা প্ৰাকৃতিক ভূগোলৰ বিভিন্ন শাখাবোৰ কি কি ভূপ আকৃতি তত্ত্ব সম্পৰ্কে চমু আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা
Question number 5 প্ৰাকৃতিক ভূগোলৰ প্ৰকৃতি আৰু ইয়াৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 6 প্ৰাকৃতিক ভূগোলৰ বিভিন্ন শাখাসমূহ কি কি ইহঁতৰ মাজৰ পাৰস্পৰিক সম্বন্ধ আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 7 প্ৰাকৃতিক ভূগোলৰ লগত অন্যান্য বিষয়ৰ সম্বন্ধ আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 8 প্ৰাকৃতিক ভূগোলৰ অৰ্থ আৰু আৱশ্যকতা সম্পৰ্কে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 9 বৰ্তমানৰ পৰিপ্ৰেক্ষিতত প্ৰাকৃতিক ভূগোলৰ প্ৰকৃতি আৰু পৰিসৰ সম্বন্ধে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি ইয়াৰ পিছৰ চেপ্টাৰৰ ভিডিঅ'বোৰ চাব বিচাৰা তেন্তে এইটো ভিডিঅ' ডেসক্ৰিপচনত এইবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সো আশা কৰো এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো এটা লাইক আৰু তোমাৰ বন্ধুবৰ্গ অথবা তোমালোকৰ হোৱাটছআপ গ্ৰুপত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ধন্যবাদ